জয় হিন্দ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। তো আপোনালোকে ইতিমধ্যে নিশ্চয় গমে পাইছে যে অফিচিয়েলভাৱে আমাৰ আসাম পুলিচৰ ফালৰ পৰা এটা নোটিছ দিয়া হৈছে। তো এইটো কিয় নোটিছ হয় বা আপোনালোকৰ কাৰণে কিবা নোটিছ আহিছে নেকি, তো এই ভিডিঅ'টোত সেইটোৱে আলোচনা কৰিম। তো দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু আপোনালোকক মই কেইদিনমান আগতে এটা ভিডিঅ' বনাই দিছিলোঁ য'ত আমাৰ SLPRB যোনটো আমাৰ ৱেবছাইট আছে আসাম পুলিচৰ, তো সেই ৱেবছাইটটো বন্ধ হৈ আছিলে। তো আপোনালোকক তেতিয়া মই জনাই দিছিলোঁ যে যদি ৱেবছাইটটো বন্ধ হৈ থাকে তেতিয়া তাত কিবা না কিবা এটা কাম চলি থাকে। তো যিয়ে নহওক কিবা না কিবা এটা নোটিছ আহিছে হয়তো আপোনালোকৰ কাৰণে। তো পোনপ্ৰথমে আপোনালোকক জনাই দিছোঁ যে যোনটো নোটিছ আহিছে আসাম পুলিচৰ ফালৰ পৰা এইটো কিহৰ নোটিছ হয়। সেইটো হৈছে যে আমাৰ বিগত কেইদিনমান আগতে যিমানখিনি এক্স ছাৰ্ভিচমেন আছিলে তেওঁলোকৰ ইণ্টাৰভিউ হৈ গৈছিলে আৰু তাৰ ৰিজাল্টো দি দিলে। আৰু তেওঁলোকৰ যোনটো বৰ্তমান যোনটো নোটিছ আহিছে সেইটো হৈছে যে তেওঁলোকৰ জইনিং ডেট। এই নোটিছটো তেওঁলোকৰ জইনিং ডেটটো দিয়া হৈছে। তো বিগত কেইদিনমান আগতে যোনটো আমাৰ ৰিজাল্ট দিছিলে তাত টোটেল পোষ্ট আছিলে ইন্সপেক্টৰ লেভেলৰ পোষ্ট আছিলে 2টা, 60টা পোষ্ট আছিলে সাব ইন্সপেক্টৰ, 70টা পোষ্ট আছিলে হেড কনষ্টেবল আৰু 200টা পোষ্ট আছিলে কনষ্টেবল। আৰু আপোনালোকে যদি নোটিছটো ভালদৰে দেখা পায় তাত দেখিবলৈ পাব যে প্ৰতিটো পোষ্টৰ পিছতে এটাকৈ বি লগোৱা আছে। সেই বিটোৰ যোনটো অৰ্থ সেইটো হৈছে বৰ্ডাৰ ব্ৰাঞ্চ। তো আপোনালোকক অকণমান বুজাই দিছোঁ যে বৰ্ডাৰ ব্ৰাঞ্চটো একচুৱেলি হয় কি। বহুতে ভাবি থাকে যে বৰ্ডাৰ ব্ৰাঞ্চ মানে হয়তো বৰ্ডাৰত থাকিব লাগিব বা বৰ্ডাৰত ডিউটি হ'ব চাগে, বহুতে তেনেকৈ ভাবি থাকে। তো তেনেকুৱা একোৱে নহয়। তো আমাৰ অসম পুলিচতো এটা বৰ্ডাৰ ব্ৰাঞ্চ থাকে আৰু তাৰ যোনটো হেড অফিচ আছে সেইটো হৈছে গুৱাহাটী শ্ৰীমন্তপুৰত আছে, ভাঙাঘৰ শ্ৰীমন্তপুৰ। তাত আছে আমাৰ বৰ্ডাৰ ব্ৰাঞ্চৰ হেড অফিচ যোনটো আছে, বৰ্ডাৰ হেডকোৱাৰ্টাৰ আছে তাত। তো আমাৰ যিমানবোৰ ডিষ্ট্ৰিক্ট আছে প্ৰতিখন ডিষ্ট্ৰিক্টতে প্ৰতিখন থানাতে বৰ্ডাৰ ব্ৰাঞ্চটো থাকে। তো আপোনালোকক অকণমান ভালদৰে বুজাই দিছোঁ যে আপোনালোকৰ যিমানখিনি ওচৰে পাজৰে যিমানখিনি থানা আছে বা আপোনালোকৰ যোনটো সদৰ থানা হয় প্ৰতিখন থানাতে বৰ্ডাৰ ব্ৰাঞ্চ এটা থাকে। বা আমাৰ যিবোৰ অফিচ আছে SP অফিচ হওক বা যিবোৰ অফিচ আছে অফিচতো এটাকৈ বৰ্ডাৰ ব্ৰাঞ্চ থাকে। তো বৰ্ডাৰ ব্ৰাঞ্চত কামবোৰ কেনেকুৱা হয়, আমাৰ যিমানবোৰ ফৰেনাৰ আছে ধৰক যেতিয়া আমাৰ NRC টাইম আছিলে, অকণমান বুজাই দিছোঁ আপোনালোকক। যেতিয়া আমাৰ NRC টাইম আছিলে NRC টাইমত বহুতে এনেকুৱা আছিলে ডিভোটাৰ হৈ আছিলে। তো তেওঁলোকৰ বহুতো মানে যিবোৰ কেছবোৰ আছিলে সেইবোৰ বৰ্ডাৰ ব্ৰাঞ্চত আছিলে। বৰ্ডাৰ ব্ৰাঞ্চটো কোনো বৰ্ডাৰত গৈ যে চাকৰি কৰিব লাগিব তেনেকুৱা নহয়। প্ৰতিখন থানাতে এটাকৈ বৰ্ডাৰ ব্ৰাঞ্চ থাকে, অফিচতো বৰ্ডাৰ ব্ৰাঞ্চ থাকে। আৰু বৰ্ডাৰ ব্ৰাঞ্চত কোনো ধৰণৰ ৰাইফল চাইফল লৈ যাব লাগিব তেনেকুৱা নহয়। বৰ্ডাৰ ব্ৰাঞ্চত আপোনালোকে ডিউটিটো ইমান এটা কষ্ট নহয়, ভালে আছে ডিউটিখিনি, বহুত ধুনীয়া ডিউটি হয়। তো তাত অফিচতো যিমানবোৰ ডিউটি আছে অফিচিয়েলভাৱে যিমানখিনি টাইম থাকে আমাৰ ধৰক লিখা লিখি যিবোৰ কাম থাকে সেইখিনিয়ে থাকে। তো বেলেগ এক্সট্ৰা যে বহুত ধৰণৰ ডিউটি থাকিব তেনেকুৱা নহয়, ডিউটিখিনি বহুত ভাল হয়। তো এতিয়া জনাই দিছোঁ যে জইনিং ডেটখিনি যোনটো আমাৰ ইন্সপেক্টৰ লেভেলৰ যোনটো আছিলে সেই পোষ্টৰ জইনিং ডেট আছিলে জুলাই 3 তাৰিখে। আৰু যোনটো হেড কনষ্টেবল আছিলে তেওঁলোকৰ জইনিং ডেট হৈছে জুলাই 4 তাৰিখ। আৰু যোনটো কনষ্টেবল আছে তেওঁলোকৰ জইনিং ডেট আছে 5 তাৰিখে জুলাইৰ। তো এইটো আপোনালোকৰ কাৰণে ভিডিঅ'টো এইকাৰণে বনাই দিলোঁ, হয়তো আপোনালোকৰ বহুতৰে ঘৰত ফেমিলি মেম্বাৰ থাকিব পাৰে, ধৰক আৰ্মিত বা এয়াৰফ'ৰ্চত বহুতৰ ফেমিলি থাকিব পাৰে, দেউতা হওক খুৰা হওক ককা হওক। তেওঁলোকৰ যেতিয়া ৰিটায়াৰ হ'ব আপোনালোকে যাতে তেওঁলোকক এই নিউজখিনি দিব পাৰে। নতুনকৈ যদি বৰ্ডাৰৰ কিবা যদি পোষ্ট ওলায় তেওঁলোকৰ কাৰণে বহুত সুবিধা হ'ব। তেওঁলোকৰ কাৰণে যাতে আপোনালোকে এই নিউজখিনি দিব পাৰে তাৰ কাৰণে আপোনালোকৰ কাৰণে এই ভিডিঅ'টো বনাই দিলোঁ। আপোনালোকৰ কাৰণে বিশেষ ইমান এটা ইম্পৰ্টেণ্ট নহয়। আৰু আপোনালোকক মই কেইদিনমান আগতে এটা ভিডিঅ' বনাই দিছিলোঁ য'ত আমাৰ SLPRB যোনটো আমাৰ ৱেবছাইট আছে আসাম পুলিচৰ, তো সেই ৱেবছাইটটো বন্ধ হৈ আছিলে। তো আপোনালোকক তেতিয়া মই জনাই দিছিলোঁ যে যদি ৱেবছাইটটো বন্ধ হৈ থাকে তেতিয়া তাত কিবা না কিবা এটা কাম চলি থাকে। তো যিয়ে নহওক কিবা না কিবা এটা নোটিছ আহিছে, হয়তো আপোনালোকৰ কাৰণে এইটো ইমান এটা ইম্পৰ্টেণ্ট নহয় কিন্তু হ'লেও কিবা না কিবা এটা নোটিছ দিছে। আৰু তো তাত কিবা না কিবা এটা কাম চলি আছিলে মানে আপোনালোকৰ কাৰণে খুব শীঘ্ৰেই এডমিট কাৰ্ডটো মুকলি কৰি দিয়া হ'ব। আমি যিমানখিনি শুনিবলৈ পালোঁ তাৰ ওপৰত আপোনালোকক অকণমান জনাই দিবলৈ চেষ্টা কৰিলোঁ। আৰু ইণ্টাৰভিউ খুব সোনকালে হ'ব, আপোনালোকে ইমান টেনশ্যন কৰিব নালাগে। আপোনালোকে জাষ্ট ভালদৰে প্ৰেক্টিছ কৰি থাকক। তো আজিৰ ভিডিঅ'টো এইখিনিলৈকে আছিলে। যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগে ভিডিঅ' এটা লাইক কৰি দিব, তাৰ লগত চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগন্তুক নতুন নতুন ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে। তো আজিৰ ভিডিঅ'টো এইখিনিলৈকে, জয় হিন্দ।